প্ৰভু হনুমানৰ 7টা সংকেত যি আপোনাৰ কাষত থাকি ৰক্ষা কৰি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভক্তি এনে এটা শক্তি যি ভগৱানক প্ৰাপ্ত কৰায়। ভক্তি এনে এটা বীজ যাক হৃদয়ত ৰোপণ কৰিলে আপুনি অংকুৰিত হয়। জীৱনৰ সকলো প্ৰকাৰৰ দুখ দুৰ্গতি নোহোৱা হয়। কিছুমান ভক্তৰ জীৱনত এনে বীজ অতি সোনকালে অংকুৰিত হয় আৰু কিছুমান ভক্তৰ সময়ৰ প্ৰয়োজন হয়। ই নিজৰ চেষ্টাৰ কাৰণো হ'ব পাৰে। বন্ধু বান্ধৱীসকল, কলিযুগৰ এনে এজন ভগৱান যাৰ মহিমা আৰু কৃপা অতি সোনকালে ফলিত হয়। সেই ভগৱানেই হৈছে প্ৰভু হনুমান। কলিযুগত সৰ্বব্যাপী প্ৰভু হনুমান সদায় ভক্তৰ হৃদয়ত থাকে আৰু ভক্তক বিভিন্ন প্ৰকাৰে ৰক্ষা কৰি থাকে। সেইকাৰণে কলিযুগৰ মানুহে প্ৰভু হনুমানক সদায় শ্ৰদ্ধা আৰু ভক্তি কৰে। প্ৰভু হনুমানে সকলো ভক্তকে কৃপা কৰে, ৰক্ষা কৰে আৰু ভক্তৰ দুখ নিবাৰণ কৰে। বন্ধু বান্ধৱীসকল, যেতিয়া প্ৰভু হনুমানে আমাৰ প্ৰেম ভক্তিক স্বীকাৰ কৰে তেতিয়া বিশেষ কিছুমান সংকেতৰ দ্বাৰা কিছুমান জ্ঞান দিব বিচাৰে। আহক আজি আমি সেই বিশেষ 7টা সংকেতৰ বিষয়ে জানো। প্ৰথমটো সংকেত হ'ল টোপনিতে প্ৰভু হনুমানৰ নাম স্মৰণ কৰা। কিছুমান ভক্তই আপুনি টোপনিতে প্ৰভু হনুমানৰ নাম মুখে স্মৰণ কৰি থাকে। যিসকল ভক্তই কেতিয়াবা টোপনিত প্ৰভু হনুমানৰ নাম লৈ হনুমান চালিচা টোপনিতে পাঠ কৰে, জানিব আপোনাৰ ভক্তি দৃঢ় হৈছে, আপোনাৰ ভক্তি গভীৰতালৈ গৈছে। তেনেহ'লে নিশ্চিন্ত থাকক, প্ৰভু হনুমান আপোনাৰ নিচেই কাষত আছে আৰু আপোনাক ৰক্ষা কৰি আছে। দ্বিতীয়টো সংকেত হ'ল সপোনত হনুমান মন্দিৰলৈ যোৱা। যিসকল লোকে সপোনত হনুমান মন্দিৰলৈ অথবা অন্য পবিত্ৰ স্থানলৈ যোৱা দেখে তেন্তে জানিব আপোনাৰ ভক্তিৰ এনাজৰীডাল মজবুত হৈছে আৰু তেতিয়া বুজি উঠিব আপুনি প্ৰভু হনুমানৰ দিব্য দৃষ্টিত আছে, আপোনাৰ কেতিয়াও অমংগল নহয়। তৃতীয়টো সংকেত হ'ল শুই থাকোঁতে বেয়া সপোন দেখা, অৰ্থাৎ শুই থাকোঁতে ভূত প্ৰেতৰ সপোন দেখা আৰু হনুমান চালিচা টোপনিতে পাঠ কৰা। যিসকল ভক্তই কেতিয়াবা শুই থাকোঁতে সপোনত ভূত প্ৰেতৰ সপোন দেখে আৰু টোপনিতে হনুমান চালিচা পাঠ কৰে তেন্তে জানিব আপোনাৰ জীৱনৰ পৰা ঋণাত্মক শক্তিক প্ৰভু হনুমানে দূৰ কৰিছে। সেইকাৰণে ভক্তসকলে শোৱাৰ আগত প্ৰভু হনুমানৰ নাম 3 বাৰ স্মৰণ কৰি শুব লাগে। চতুৰ্থ সংকেতটো হ'ল সপোনত প্ৰভু হনুমানক হঠাৎ দেখা পোৱা। বন্ধু বান্ধৱীসকল, যিসকল ভক্তই কেতিয়াবা অজানিতে সপোনত প্ৰভু হনুমানক দেখা পায় তেতিয়া জানিব প্ৰভু হনুমান প্ৰতিটো মুহূৰ্তত আপোনাৰ লগত আছে। সেইকাৰণে ভক্ত সমাজে শোৱাৰ আগত সদায় প্ৰভু হনুমানক সপোনত দৰ্শন পোৱাৰ কামনা কৰি শুব লাগে। পঞ্চমটো সংকেত হ'ল মৃত্যুৰ ভয় মনৰ পৰা আঁতৰি যোৱা। যিসকল ভক্তই নিতৌ প্ৰভু হনুমানৰ নাম স্মৰণ কৰে, হনুমান চালিচা পাঠ কৰে, তেনে ভক্তৰ মৃত্যুৰ ভয় নাথাকে। তেনে ভক্তসকলক প্ৰভু হনুমানে নিৰন্তৰ ৰক্ষা কৰি থাকে। ষষ্ঠটো সংকেত হ'ল সকলোৰে প্ৰতি সদ্ভাৱ জাগি উঠা আৰু ক্ৰোধ ভাৱ নোহোৱা হোৱা। বন্ধু বান্ধৱীসকল, যিসকল ভক্তৰ সকলোৰে প্ৰতি সদ্ভাৱ জাগি উঠে, ক্ৰোধ ভাৱ নোহোৱা হয়, তেতিয়া জানিব প্ৰভু হনুমানে আপোনাৰ মনৰ অৱস্থা সলনি কৰিছে। যি ভক্তৰ ক্ৰোধ নাই, যি ভক্ত দয়াশীল ক্ষমাশীল, তেনে ভক্তক প্ৰভু হনুমানে সদায় কৃপা আৰু ৰক্ষা কৰি থাকে। বন্ধু বান্ধৱীসকল, অন্তিমটো সংকেত হ'ল সঘনাই সপোন দেখা। বন্ধু বান্ধৱীসকল, যিসকল ভক্তই সঘনাই বিভিন্ন ধৰণৰ প্ৰভু হনুমান সম্বন্ধীয় সপোনবোৰ দেখে তেনে ভক্তক প্ৰভু হনুমানে বুজাব বিচাৰে যে ভক্তৰ ভক্তিৰ প্ৰতি প্ৰভু হনুমান সদায় সন্তুষ্ট হৈ আছে।
প্ৰভু হনুমানে তেনে ভক্তক সদায় প্ৰতিটো মুহূৰ্তত ৰক্ষা কৰি থাকে। ধন্যবাদ।